হিন্দু ধৰ্মত প্ৰতিটো শুভ কাম বা পূজাত কলগছ আৰু কলপাত ব্যৱহাৰ কৰাটো বাধ্যতামূলক। কিন্তু আপুনি জানে যে আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা এই কলগছৰ জন্ম আচলতে এক ভয়ংকৰ অভিশাপৰ পৰাহে হৈছিল। পৌৰাণিক আখ্যান অনুসৰি এদিন ঋষি দুৰ্বাসা গভীৰ নিদ্ৰাত আছিল। তেওঁৰ পত্নী কন্দলীয়ে তেওঁক জগাবলৈ চেষ্টা কৰোঁতে খঙৰ ভমকত ঋষিয়ে নিজৰ পত্নীকে ভস্ম হৈ যোৱাৰ অভিশাপ দি পেলালে। কিন্তু পত্নী ছাই হৈ যোৱাৰ পিছত নিজৰ ভুল বুজি পাই তেওঁ অনুতপ্ত হ'ল। পত্নীক চিৰদিনৰ বাবে অমৰ আৰু পবিত্ৰ কৰি ৰাখিবলৈ ঋষিয়ে সেই ভস্মৰ পৰা সৃষ্টি কৰিলে কদলী বৃক্ষ অৰ্থাৎ কলগছৰ। ভগৱান বিষ্ণুৱে আশীৰ্বাদ দিলে যে আজিৰ পৰা কলগছ অবিহনে সত্যনাৰায়ণ পূজা বা কোনো মাংগলিক কাৰ্য সম্পূৰ্ণ নহ'ব। কলগছ এনে এবিধ গছ যাৰ ভিতৰত কোনো কঠিন কাঠ নাথাকে, যি আচলতে মানুহৰ অহংকাৰ আৰু পবিত্ৰতাৰ প্ৰতীক। অভিশাপো কেনেকৈ শ্ৰেষ্ঠ আশীৰ্বাদত পৰিণত হ'ব পাৰে এয়া তাৰেই শ্ৰেষ্ঠ নিদৰ্শন। আমাৰ প্ৰাচীন ধৰ্মৰ এনেকুৱা ৰহস্যময় আৰু তথ্য সমৃদ্ধ জ্ঞানৰ বাবে নমামি প্ৰডাকশ্যনক আজিয়ে ছাবস্ক্ৰাইব কৰক, ফ'ল' কৰক আৰু কমেণ্টত ভক্তিৰে লিখক ওম নমঃ ভগৱতে বাসুদেৱায়।